তই মোৰ ফোনটো ৰিচিভ কৰা বাদেই দে, তই মোলৈ কল বেক কিয় নকৰিলি? ভাবিছিলোঁ আবেলি সময় দুইজনী এফালে ওলাই যাম, কিন্তু তই যে মোৰ ফোনটোৱে ৰিচিভ নকৰিলি কিয়? ফোন ৰিচিভ নকৰা কাৰণ আছে এজনী, মইনো জানি শুনি তোৰ ফোনটো ৰিচিভ নকৰিম নে? বহুত ইম্পৰ্টেণ্ট কথা এটা ক'বলৈ আছেতো, সেইটো কাৰণেতো মই আজি ইমান লৰালৰিকৈ তহঁতৰ ঘৰলৈ আহিছোঁ। নহ'লেনো মই তোক ফোনতো ক'ব পাৰোঁ, কিন্তু এইটো ফোনত কোৱা কথা নহয় যে, সেইটো কাৰণে ডাইৰেক্ট তহঁতৰ ঘৰলৈকে গুচি আহিলোঁ। কচোন ক, কি ইমান ইম্পৰ্টেণ্ট কথা? ক সোনকালে ক, মোৰ একদম শুনো শুনো লাগি আছে। আমি দুইজনী আগফাললৈকে যাম ব'ল, তাত মুকলি কথাও পাতি ভাল লাগিব, তালৈ যাওঁ ব'ল। অঁ ব'ল ব'ল, তালৈকে যাওঁ ব'ল। ক এতিয়া কি ইমান ইম্পৰ্টেণ্ট কথা? জান ৰাণী, কালি মোৰ বিয়া ফিক্স হ'ল। কি? ইমান ভাল খবৰ এটা তই মোক এতিয়া কৈছ? কেতিয়া তোৰ বিয়া ফিক্স হ'ল? মই যে একোৱে গম নাপাওঁ সেইবিলাক কথা। সেই এজনী মই নিজেই গম নাপাওঁ মোক যে এনেকৈ চাবলৈ আহিব আৰু বিয়া ফিক্স হ'ব বুলি। দেউতাই কৈছে তোক চাবলৈ আহিব, তই সোনকালে ওলাই মেলি ৰেডি হৈ থাক। আৰু ইমানেই বিজি কালি দিনটো মানে তোক ক'বই নোৱাৰোঁ, তোক সেইটো কাৰণে মই ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ। কথাটো সেইটোৱেতো মই ভাবি আছোঁ, তইতো মোৰ ফোন কেতিয়াও ৰিচিভ নকৰাকৈ নাথাক। কচোন ক, ক'ৰ ল'ৰা, কি কৰে, ঘৰ দুৱাৰ কেনেকুৱা? ল'ৰাজনৰ ঘৰ টাউনত, মাক বাপেক আৰু ভনীয়েক আছে, আৰু ল'ৰাটোৱে চাকৰি কৰে, আৰু ঘৰৰ অৱস্থা পাতি ভাল, আমাতকেতো বহুতেই ভাল, আৰু তোক ক'লোঁ নহয় বহুত ভাল আমাতকৈ। ভালেই দেখোন তেতিয়াহ'লে। হ'লেও মই বহুত প্লেনিং কৰি থৈছিলোঁ, এতিয়া আমাৰ পঢ়া শেষ হোৱানো কেইদিন হৈছে। ভাবিছিলোঁ আমি দুইজনী অলপ য'ত ত'ত ফুৰিবলৈ যাম, জব এপ্লাই কৰিম, একেলগে দুইজনী জবলৈ যাম, কিমান কি ভাবি থৈছিলোঁ। আৰু তহঁতৰ ঘৰৰ মানুহে আকৌ কিমান সোনকালে বিয়া দি দিছে। এতিয়া মই অকলে থাকিব লাগিব, তই এনেকৈ গুচি গ'লেগে। জব কৰিবলৈ বাৰু মোৰো মন আছিলে, কিন্তু এতিয়ানো কি কৰিবি, মোৰ বিয়াই ফিক্স হ'ল। পিছত পাৰিলে কৰিম বাৰু, আৰু তইও পাৰিলে এইবোৰ ফুৰা মেলাবিলাক অলপ কমাবি, আৰু সোনকালে পাৰিলে বিয়াখন পাতিবি। মই এনেকৈ ইমান সোনকালে বিয়া নহওঁ দেই, মই আগত জব কৰিম, তাৰপিছত মই যদি ভাল ল'ৰা পাওঁ, মই চাই চিতি ল'ব লাগিব ল'ৰাটো কেনেকুৱা, তই আকৌ জানই নহয় মোৰ চইচ। তাৰপাছত ভাবিব লাগিব, চাই লওঁ কি হয়। হ'লেও লাইফটো সদায় এনেকেই নাথাকে, জব কৰিবি, তোক মই মানা কৰা নাই জব নকৰিবি বুলি, কিন্তু হ'লেও তই ভাল ল'ৰা পালে বিয়া হবি। ঘৰৰ পৰাও যদি দেখায় কোনোবা ল'ৰা, তই বিয়া হবি, নোহোৱাকৈ নাথাকিবি। বেয়াহে আমুকে তামুকে সেইবিলাক কৈ পিনে। বাদ দে সেইবিলাক, যেতিয়া সময় আহিব তেতিয়া দেখা যাব কিমান যে ভাল লাগিছে মোৰ মনটো। তই টাউনলৈ বিয়া হবি, এতিয়া টাউনলৈ গ'লে ভালেই হ'ব আৰু, তহঁতৰ ঘৰতে থাকিব পাৰিম। তই টাউনলৈ গ'লে আমাৰ ঘৰতে থাকিব লাগিব, নহ'লে আকৌ মই তোক দিম নহয় ভালকৈ। পৰি, তুমি বিয়া হৈ অহা আজি এমাহেই হ'বলৈ হ'ল। মোৰ যে একেবাৰেই নালাগে তুমি যে আমাৰ ঘৰৰ বোৱাৰী। তুমি একেবাৰে আমাৰ ঘৰৰ লগত খাপ খাই পৰিলা। গোটেই ঘৰখন যে ইমান ধুনীয়াকৈ তুমি আঁকোৱালি ল'লা। পৰি, মায়ে ঠিক কথাই কৈছে। আমাৰ কাৰণে পাহি যেনেকুৱা তুমিও তেনেকুৱাই। কেতিয়াবা যদি কিবা কিবি বস্তুৰ প্ৰয়োজন হয় একেবাৰে লাজ নকৰিবা, যি লাগে তাকেই খুজিবা। সঁচাকৈয়ে পৰি, আজিকালি তোমাৰ নিচিনা বোৱাৰী যে খুব কমেই পোৱা যায়। কিছুমান বোৱাৰীক দেখিছোঁ নিজৰ কথাহে চিন্তা কৰে, নিজৰ শাহুৱেকৰ কথা একেবাৰে চিন্তা নকৰে। আৰু তুমি আমাক সময়ে সময়ে চাহ দিয়া, ভাত দিয়া, আৰু ঘৰখন যে ইমান ধুনীয়াকৈ তুমি আঁকোৱালি লৈছা, সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা। তুমি যে কেতিয়াও একো কথাতেই একো লাজ নকৰিবা, যি লাগে যি কৰিব বিচাৰা সেইটোৱে কৰিবা। আমি তোমাক কেতিয়াও মানা নকৰোঁ। বৌ, তুমি যে ইমান মৰমীয়াল, ইমান ভাল, মোৰ যে একেবাৰে তোমাক নিজৰ বা নিচিনাই লাগে। মই যে নাভাবোঁৱে তুমি মোৰ বৌ। আৰু জানা বৌ, মোৰ লগৰ কেইজনীয়েও যে তোমাক বহুত ভাল পায়, আৰু সেইদিনা তুমি যে বনাইছিলা সেয়া খাই সিহঁতি বহুত ভাল পালে। সদায় মোক কৈ থাকে আৰু এদিন মাতিবি তহঁতৰ ঘৰলৈ। মা, দেউতা, ভণ্টি, আপোনালোকো ইমান মৰমীয়াল, ইমান ভাল। এইখন ঘৰলৈ অহাৰ পৰা মোৰ যে একেবাৰে লগা নাই মই যে এতিয়া এখন বেলেগ ঘৰলৈ আহিলোঁ, এতিয়া মই যে বেলেগ এখন ঘৰৰ বোৱাৰী হ'লোঁ। আৰু ভণ্টি, তোমাৰ লগৰ কেইজনী মাতি দিবা আকৌ এদিন, সিহঁতি যি খাই ভাল পায় মই তাকেই বনাই দিম। আৰু শুনা পৰি, অভিয়ে যদি কেতিয়াবা তোমাক কিবা কথাত গালি পাৰে, একদম তুমি আহি মোক ক'বাহি, তাক মই একদম শুদাই নেৰোঁ। নাই দেউতা, অভি ইমান ভাল, তেওঁ মোক একো গালি নাপাৰে, আৰু যি মন যায় তাকে কৰিবলৈ কৈছে। আপোনালোক বহকচোন, মই আপোনালোকৰ কাৰণে কিবা এটা বনাই আনোগৈ। আপুনি আহি পালেহি? এয়া পালোহি। তুমি হোৱাই নাই যে ইমান দেৰিলৈকৈ? আপোনালৈয়ে বাট চাই আছিলোঁ, কথা এটা ক'বলৈ আছিলে। কি কথা কোৱাচোন, কিবা ইম্পৰ্টেণ্ট কথা নেকি? কথাটো অলপ ইম্পৰ্টেণ্টেই আছিলে। মোৰ লগৰ যে ৰাণী, মোৰ বেষ্ট ফ্ৰেণ্ড, চিনি পাইছে নাই? ৰাণী চিনি পাইছোঁ। কিয় চিনি নাই পোৱা? বিয়াত লগ পাইছোঁ নহয় তাই, আৰু তোমাৰ বেষ্ট ফ্ৰেণ্ড, কিয় চিনি নাপাম? কোৱাচোন কথাটো কি হ'ল? আজি তাই মোলৈ দিনত ফোন কৰিছিলে, আৰু কৈছে তাই ইয়াতে নতুনকৈ জব এটা পাইছে, আৰু মোক সুধিছিলে তহঁতৰ ঘৰত থাকিব পাৰিম নি? মইনো কিয় নোৱাৰিবি বুলি ক'লোঁ। মই ক'লোঁ পাৰিবি, কিয় নোৱাৰিবি থাকিবলৈ?
মা দেউতাক মই কথাটো কৈছোঁ, মা দেউতাই একো কোৱা নাই, মা দেউতাই ভালেই পাইছে বাৰু। আপোনাৰ কিবা প্ৰব্লেম হ'ব নেকি তাই যদি আমাৰ ঘৰত থাকে? নাই নাই, মোৰ কি প্ৰব্লেম হ'ব? তোমালোকে যি ভাল দেখা তাকেই কৰা। আৰু এজনী ছোৱালী মানুহ অচিনাকি জেগাত ক'লৈ যাবনো? একো নহয়, আমাৰ ঘৰলৈকে মাতি দিয়া, মোৰ একো প্ৰব্লেম নাই। হ'ব তেতিয়াহ'লে মই তাইক ফোন কৰি কৈ দিম। হ'ব হ'ব, কৈ দিবা। এতিয়া মোৰ বহুত ভাগৰ লাগিছে, মই শুওঁ, তুমিও শুৱা। অঁ হ'ব। ৰাণী তই আহি পালিহি? মই অথনিৰে পৰা ইমান বাট চাই আছো, তই কেতিয়া আহি পাবিহি কেতিয়া আহি পাবিহি। ৰাস্তাত কিবা অসুবিধা পালি নি আহোঁতে? নাই পোৱা, একো অসুবিধা পোৱা নাই। তই মোক যেনেকৈ এড্ৰেছটো দিছ মই ড্ৰাইভাৰজনক দি দিছোঁ আৰু মোক তেনেকৈ তহঁতৰ ঘৰত একদম পোৱাই দিছেহি আৰু। তোক যে এনেকৈ ইমান দিনৰ মূৰত দেখি মোৰ মনটো কিমান ভাল লাগিছে মই বুজাব পৰা নাই। আৰু এতিয়াতো আমি দুইজনী একেলগেই থাকিম। মোৰো তোক দেখি বহুত ভাল লাগিছে অ'। পিছে তই ঘৰৰ মানুহক ক'লি নাই মই অহাৰ কথা আৰু মই কেইদিনমান যে তহঁতৰ ঘৰত থাকিম? অঁ সকলোকে ক'লোঁ, তই সেইবোৰ একো চিন্তাই নকৰিবি। তই আহিবি বুলি গম পাই আমাৰ ঘৰৰ সকলোৱে যে বহুত ভাল পাইছে। তুমিয়েই ন ৰাণী, বোৱাৰীয়ে যে তোমাৰ কথা ইমান কৈ থাকে? হয় হয় আণ্টি, নমস্কাৰ আণ্টি। নমস্কাৰ। বাকী তুমি ভালে কুশলে পালাহি? অঁ আণ্টি পালোহি আৰু ভালে কুশলে। বাকী পৰিয়ে কৈছে বাৰু তুমি বোলে ইয়াত নতুনকৈ চাকৰি এটা পাইছা। তুমি ভালেই কৰিলা আমাৰ ঘৰলৈ গুচি আহিলা। যিমান দিন পাৰা তুমি ইয়াতেই থাকা, বেলেগলৈ যোৱা কথা একেবাৰে নাভাবিবা। হয় আণ্টি, মই ইয়াত চাকৰিটো নতুনকৈ পাইছোঁ আৰু মই আপোনালোকৰ ঘৰত বেছি দিন নাথাকোঁ। মই ভাড়া ঘৰ এটা পোৱাৰ পাছত তালৈকে যামগৈ। আপুনি এষাৰ ক'লে সেয়াই মোৰ বাবে বহুত। তুমি এনেকৈ ক'লে নহ'ব নহয়। তুমি এজনী ছোৱালী মানুহ, ইফালে অচিনাকি জেগা। এতিয়া তুমি এনেকৈ ভাড়া ঘৰ এটাত অকলে থাকোঁ বুলি ক'লে থাকিব নোৱাৰা নহয়। ইফালে তুমি পৰীৰ লগৰ, আমি তোমাক এনেকৈ যাবলৈ নিদিওঁ, তুমি আমাৰ ঘৰতে থাকিব লাগিব। নাই আণ্টি, এতিয়াহে অচিনাকি, লাহে লাহে চিনাকি হৈ যাব। আপোনালোকে সেইকণ কষ্ট কৰিব নালাগে, মই ভাড়া ঘৰ এটা পালেই ইয়াৰ পৰা গুচি যাম। তেতিয়াহ'লে কাম এটা কৰা, তুমি যদি আমাৰ ঘৰত এনেকৈ থাকিবলৈ বেয়া পাইছা তেতিয়াহ'লে তুমি আমাক ভাড়া দিবা। তুমি ভাড়াতীয়া হিচাপে আমাৰ ঘৰত থাকা। কিন্তু এনেকৈ তোমাক আমি এনেকৈ বেলেগলৈ যাব দিব নোৱাৰোঁ নহয়। অঁ ৰাণী, মায়ে সঁচা কথাই কৈছে। তই ইয়াত কাকো চিনি নাপাওঁ জানি নাপাওঁ, এনেকৈ এজনী ছোৱালী অকলে ভাড়া ঘৰত থকাটো ভাল কথা নহয়। আৰু তই আমাৰ ঘৰত থকা সলনি কিবা এটা দিবি। ভালহে, আমি দুইজনী বান্ধৱী একেলগে থাকিম, কিমান ভাল কথা হ'ব। হ'ব তেতিয়াহ'লে, মই যদি ভাড়াতীয়া হিচাপে থাকিব লাগে তেতিয়াহ'লে মই ইয়াতে থাকিম। কিন্তু মোৰ পৰা কিন্তু ভাড়া ল'ব লাগিব আকৌ। এতিয়া এনেকৈ কৈ পিনে পিছত নল'লে চাব আকৌ। হ'ব, তোমাৰ পৰা ভাড়া ল'ম। মই কৈছোঁ যেতিয়া তোমাৰ পৰা ভাড়া ল'ম, এনেই তুমি থাকিব নালাগে। আৰু এতিয়া ইয়াতে কথা পাতি শেষ কৰিবানে ভিতৰলৈকো যাবা? হ'ব, এতিয়া ভিতৰলৈ বৈ। ইমান দূৰ ভাগৰে জুগৰে আহিছ, মুখ হাতকেইটা ধুই কিবা এটা খাই লগে বৈ। অঁ ৰাণী, তুমি ফ্ৰেছ হৈ কিবা এটা খাই লোৱাগে যোৱা। আজি পৰিয়ে বোলে তুমি খাই ভাল পোৱা বস্তুৱে বনাই থৈছে চব। আণ্টি, আপুনি যে ইমান জমনি কথাবিলাক কয় নহয়, মোৰ যে একেবাৰে লগা নাই। মই যে কাৰোবাৰ বেলেগৰ ঘৰত আছোঁ, একেবাৰে মোৰ এখন নিজৰ ঘৰেই লাগি গৈছে। তুমি এইখন নিজৰ ঘৰ বুলিয়ে ভাবিবা। মোৰ যে তোমাক বৰ ভাল লাগে। হ'ব আণ্টি, আৰু আণ্টি মোৰো আপোনাক বহুত ভাল লাগে, একদম নিজৰ মা নিচিনাই লাগে। হ'ব আণ্টি, আপুনি থাকক, মোৰ অফিচলৈ দেৰিয়ে হ'ব নহ'লে। ৰ'বা, তুমি অকলে যাব নালাগে, অভি অফিচলৈ যায় নহয়, তুমি তাৰ লগতে যাব পাৰিবা। নালাগে আণ্টি, মই যাব পাৰিম, আকৌ অভিকনো কিয় সেইকণ কষ্ট দিব লাগে। যাব পাৰিবা বুলি গম পাইছোঁ, কিন্তু তুমি অকলে যাব নালাগে। তাৰ আৰু তোমাৰ অফিচলৈ যোৱা টাইমটো যেতিয়া একেটাই, তুমি আজিৰ পৰা তাৰ লগতে যাবা। ৰ'বা, মই তাক মাতি দিছোঁ। অভি। মা, মোক মাতিছিলা, মই অফিচলৈ যাওঁ, মোৰ বহুত দেৰি হৈছে। অভি, তই ৰাণীকো লগতে লৈ যাচোন, তাই সদায় অকলে অহা যোৱা কৰে। দুইটা একেটা টাইমতে যাওঁ যেতিয়া তাইনো কেলে অকলে যাব লাগে, তাইকো লৈ যাবি সদায়। হ'ব বাৰু মা, ৰাণী ব'লা। অঁ ব'লা যাওঁ, তোমাৰ আকৌ লেট হৈছে নহয়। ৰাণীজনী যে ইমান ভাল লাগে মোৰ, ইমান ভাল ছোৱালী। চবৰে লগতে ইমান ফূৰ্তি ধেমালি কৰি থাকে তাই। আমাৰ অভিৰ লগতো ইমান ধুনীয়াকৈ মিলে। আগতেই গম পোৱাহেঁতেন পৰীৰ সলনি এইকে মোৰ ঘৰৰ বোৱাৰী কৰিলোহেঁতেন। পৰিও ইমান বেয়া নহয় বাৰু, কিন্তু তাই বৰ গাঁৱলীয়া টাইপৰ। এই কিন্তু আমাৰ ঘৰৰ লগত পূৰা মিলি গ'লহেঁতেন আকৌ। পৰীৰ ঘৰৰ মানুহবিলাক ইমান ভাল, শহুৱেক শাহুৱেক অভি ভনীয়েক সকলোবোৰ যে ইমান মৰমীয়াল। সঁচাকৈ পৰী কপালখন যে বহুত ভাল, তাই যে ইমান ভাল ঘৰ এখন পালে। পৰীৰ সলনি যদি এইখন ঘৰৰ বোৱাৰী ময়ে হ'ব পাৰিলোহেঁতেন। ময়ো এইবিলাক কি ভাবি আছোঁ, মোৰ কেলে জানো পৰিলে বৰ হিংসা লাগিছে। ৰাণী আণ্টি, আপুনি মোৰ ৰুমত যে, তুমি ভাত খাবলৈ তললৈ যোৱা নাই কিয়? আমি সকলো তোমাৰ বাবে অথনিৰে পৰা ৰৈ আছোঁ। আণ্টি, মই নাখাওঁ নেকি আজি, অফিচৰ পৰা আহোঁতে কিবা এটা খালোঁ আৰু মোৰ গাটো ইমান ভাল লগা নাই, মাথাটো বৰ বিষাইছে। আপোনালোকেই খাওকগৈ যাওক।
অঁ কি হৈছে তোমাৰ গাটো বৰ বেছি বেয়া লাগিছে নি তুমি অলপ শুই দিয়াচোন মই অভিক কৈ পিনে তোমাৰ কাৰণে টেবলেট তাৰ হাততে পঠাই দিওঁগৈ নাই নাই আণ্টি আপুনিনো এইবোৰ কিয় কৰিব লাগে মোৰ জাষ্ট মাথাটোহে বিষাইছে শুই দিলেই ভাল হৈ যাব নহয় নহয় তুমি এনেকৈ ক'লে নহ'ব নহয় ৰ'বা মই এতিয়াই তাৰ হাতত মেডিচিন পঠাই দিওঁগৈ ৰাণী তোমাৰ গা বেয়া বুলি কৈছে মায়ে মোৰ হাতত টেবলেট দি পঠিয়াইছে বেছিকৈ বেয়া লাগিছে নি গাটো নাই নাই অভি ইমান বেয়া লগা নাই অলপ মাথাটো বিষাইছে আৰু গাটো অকণমান জ্বৰহে লাগি আছে অলপ শুই দিলেই ভাল লাগি যাব অঁ তেতিয়াহ'লে জ্বৰ উঠিছে আকৌ ব'লা ভাত কেইটামান খাই দিয়াগে ভাত কেইটামান খাই পিনে টেবলেট এটা খাই দিবা নহ'লে গাটো বেছিকৈ বেয়া লাগিব নালাগে টেবলেট এটাকে দিয়া ভাত খাবলৈ যে মোৰ একেবাৰে মন নাই টেবলেটটো খাই শুই দিলে ভাল হৈ যাব ঠিক আছে তেতিয়াহ'লে তুমি টেবলেটটো খাই পিনে ৰেষ্ট লোৱা মই যাওঁ আৰু কিবা প্ৰব্লেম হ'লে আমি আছোৱে নহয় আমাক মাতি দিবা ৰাণী কি তোৰ গাটো বৰ বেছিকৈ বেয়া হৈছে নি এতিয়া অভিয়ে কওঁতেহে মই গম পালোঁ তই মোক কোৱা নাই কিয় নাই ইমান বেয়া নহয় তহঁতি এতিয়া মোক সুধিহে বেছি গাটো বেয়া কৰি দিবি অভিয়ে ক'লে বোলে তোৰ গাটো বেয়া বোলে জ্বৰ উঠিছে বোলে তোৰ মাথা বিষ হৈছে সি টেবলেটো দিছেহি মই শুনি একদম ৰখি থকা নাই আৰু দৌৰি আহিছোঁ তোৰ ওচৰলৈ নাই ইমান বেয়া নহয় অভিয়ে টেবলেট দি থৈ গৈছে মই এতিয়া খাই পিনে শুই থাকিম আৰু ভাল হৈ যাব ৰাতিপুৱালৈ হ'ব তেতিয়াহ'লে তই খাই পিনে শুই থাক আৰু গাটো যদি বেছি বেয়া কৰে মোক মাতি দিবি হ'ব তই যা মই শুওঁ বেছি বেয়া হ'লে বাৰু মই ক'ম হ'ব তেতিয়াহ'লে ৰাণী বা কি তোমাৰ গা বেয়া বেছিকৈ বেয়া নি গাটো নহয় বেছি বেয়া নহয় হয় নি তেতিয়াহ'লে দাদাই বোলে টেবলেট দিছিলে খালা নাই তুমি নাই খোৱাই নাই এতিয়ালৈকে খামহে এতিয়া খাই দিয়া সোনকালে খাই দিয়া নহ'লে গাটো বেছি বেয়া হৈ আহিব খাই দিওঁ নহ'লে আকৌ গাটো বেছিয়ে বেয়া কৰি আহিব হ'ব ৰাণীবা তুমি খোৱা টেবলেটটো মই যাওঁ আৰু তোমাৰ কথাটো মনত আছে নহয় কাইলৈ তুমি মোক ফুৰাবলৈ লৈ যোৱা কথা আছে আকৌ আছেও এজনী আছে লৈ যাম হ'ব তেতিয়াহ'লে মই যাওঁ তুমি টেবলেটটো খাই পিনে শুই থাকা হ'ব তুমি যোৱা অভিক যে মোৰ ইমান ভাল লাগে ঘৰৰ সকলোকে ভাল লাগে বাৰু হ'লেও মানে অভিক যে কিবা এটা মোৰ বহুত ভাল লাগে পৰীৰ সলনি যদি অভিৰ পত্নী মই হ'লোহেঁতেন কিমান ভাল হ'লহেঁতেন কিন্তু এতিয়াও সময় নোহোৱা নহয় এই পৰীজনীক যদি কিবা কৰি অভিৰ লাইফৰ পৰা আঁতৰাব পাৰিলোহেঁতেন আগত মই অভিক মোৰ প্ৰেমত পেলাব লাগিব তাৰপাছত সকলো মোৰ মতেই হ'ব এনেকৈ সময়বোৰ পাৰ হ'বলৈ ধৰিলে ৰাণীয়ে কেনেকৈ অভিক নিজৰ প্ৰেমত পেলাব পাৰে আৰু ঘৰখনৰ সকলোকে কেনেকৈ আপোন কৰি ল'ব পাৰে তাৰে প্লেনিং বনালে আৰু এনেকৈ এদিন অভি আজি তুমি ইমান সোনকালে আহি ৰৈ আছাহি যে ৰাণী আজি মানে অফিচত কামবোৰ অলপ সোনকালে শেষ হ'ল সেইবাবে মই তোমাৰ ইয়ালৈকে গুচি আহিলোঁ তোমাৰ হ'ল নহয় ন হ'ল মোৰো শেষেই হ'ল হ'ব তেতিয়াহ'লে ব'লা যাওঁ অভি মোৰ মানে তোমাক কথা এটা ক'বলৈ আছিলে ক'ব পাৰিমনে পাৰিবা নিশ্চয় পাৰিবা তাতনো তুমি ইমান মোক সুধি ল'ব লাগেনে কোৱা কি কথা অভি কেনেকেনো কওঁ তোমাক মোৰ যে তোমাক বহুত ভাল লাগে কি তুমি এইবোৰ কি কথা কৈছা অভি প্লিজ তুমি বেয়া নাপাবা মোৰ যে তোমাক বহুত ভাল লাগে প্লিজ তুমি বেয়া নাপাবা একদম বেয়া নাপাবা মইনো কেতিয়া ক'লো মোৰ তোমাক বেয়া লাগে বুলি সঁচা কথা ক'বলৈ গ'লে মোৰো তোমাক বহুত ভাল লাগে কি সঁচা তুমি যে একদম ভয় খুৱাই মাৰিবা দেই কি তোমাৰো মোক ভাল লাগে সঁচা ৰাণী মই একদম সঁচা কথা কৈছোঁ তোমাৰ লগত এই কটোৱা সময়বিলাক মোৰ বহুত ভাল লাগে সঁচাকৈ মই তোমাক একেবাৰে নিজৰ কৰি ল'ব পৰাহেঁতেন মোৰো তোমাৰ লগত কটোৱা এই সময়বিলাক বহুত ভাল লাগে সঁচা কথা ক'বলৈ গ'লে মোৰ যে তোমাক প্ৰথম দিনাখনিৰ পৰাই বহুত ভাল লাগিছে আৰু তুমিনো কিয় এনেকৈ কৈছা তুমি মোক কিয় নিজৰ কৰি ল'ব নোৱাৰিবা নিশ্চয় পাৰিবা অসম্ভৱ ৰাণী মই তোমাক কেনেকৈ নিজৰ কৰি ল'ম অৱশ্যে পৰীৰ লগত যে থাকিবলৈ মোৰো একেবাৰে মন নাই তাই যে একেবাৰে মোৰ টাইপৰ নহয় মই জানো অভি পৰী তোমাৰ টাইপৰ একেবাৰে নহয় তাইৰ কথা মই আগৰ পৰাই জানো তাই একেবাৰে নিমিলে তাইৰ লগত সেই গাঁৱৰ ল'ৰা এটাহে মিলিলেহেঁতেন তুমি ক'ত আৰু তাই ক'ত আৰু সেইবোৰ বাদ দিয়া তুমি তাইক ডিভৰ্চ দি দিয়া একো অসম্ভৱ নহয় আৰু তাইক ডিভৰ্চ দিয়া আৰু তুমিও মই বিয়া পাতি ল'ম সেইটো হয় বাৰু তাইক মই ডিভৰ্চ দিব পাৰিম কিন্তু মা দেউতাইতো এইটো মানি নল'ব পৰীক মই ডিভৰ্চ দিয়াটো মা দেউতাই কেতিয়াও মানি নল'ব মোৰ মতে চোৱা অভি আংকল আণ্টিক মোৰ ওপৰত এৰি দিয়া আংকল আণ্টিক মই 1 ছেকেণ্ডত মোৰ ফলিয়া কৰি দিম তাৰপিছত চাবা তুমি পৰী কেনেকৈ সেইখন ঘৰৰ পৰা ওলাই যায় এনেদৰেই দিনবোৰ পাৰ হ'বলৈ ধৰিলে অভিৰ মাকেতো ৰাণী সেইখন ঘৰৰ বোৱাৰী হোৱাটোৱে বিচাৰিছিল বাপেকেও ৰাণীক ভালেই পায় আৰু লাহে লাহে পৰীয়েও কথাবিলাক গম পালে আৰু এদিন এনেকৈ